ভাতকেৰেলাৰ ফলবোৰ কিয় ৰঙা হয় বা কমলা টেঙাৰ নিচিনা হালধীয়া হয়? ইয়াৰ সাধাৰণতে 4টা কাৰণ থাকে। প্ৰথম কাৰণ হৈছে অতি পুৰঠ হোৱা, দ্বিতীয় কাৰণ হৈছে সময়মতে চপোৱা নহ'লে, তৃতীয় কাৰণ হৈছে অতি তাপ বা ৰ'দ, আৰু চতুৰ্থ কাৰণ হৈছে গছৰ স্বাভাৱিক জীৱন চক্ৰ। প্ৰথমতে হৈছে কি অতি পুৰঠ হোৱা। ভাতকেৰেলা সম্পূৰ্ণ পকিলে সেউজীয়াৰ পৰা হালধীয়া, কমলা আৰু শেষত ৰঙা ৰঙলৈ সলনি হয়। 2 নম্বৰতে হৈছে সময়ত চপোৱা নহ'লে। বজাৰত বিক্ৰী বা খোৱাৰ উপযোগী অৱস্থাত নচপালে ফল পকিবলৈ আৰম্ভ কৰে। 3 নম্বৰতে হৈছে অতি তাপ বা ৰ'দ। গৰম বতৰত ফলৰ ৰং সোনকালে সলনি হ'ব পাৰে। 4 নম্বৰ হৈছে গছৰ স্বাভাৱিক জীৱন চক্ৰ। মৌচুমৰ শেষৰ ফালে বহু ফল স্বাভাৱিকভাৱে পকিবলৈ আৰম্ভ কৰে। যদি ফল কোমল হৈ যায় বা পচা দাগ দেখা যায় তেন্তে ৰোগ বা পোক পৰুৱাৰ সমস্যাও থাকিব পাৰে। নমস্কাৰ বন্ধুসকল, মই নিজৰ ঘৰৰ বাৰীত সম্পূৰ্ণ জৈৱিক পদ্ধতিত শাক পাচলিৰ খেতি কৰি আহিছোঁ। আজি আপোনালোকক দেখুৱাম ভাতকেৰেলাৰ খেতি আৰু কিয় কিছুমান ভাতকেৰেলা ৰঙা হৈ যায়। ভাতকেৰেলা অসমৰ এটা জনপ্ৰিয় পাচলি। ইয়াত ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে। নিজৰ ঘৰৰ বাৰীতো সহজে এই ভাতকেৰেলাৰ খেতি কৰিব পাৰি। সাধাৰণতে বজাৰত বিক্ৰী বা খোৱাৰ বাবে সেউজীয়া আৰু কোমল অৱস্থাত ভাতকেৰেলা চপোৱা হয়। এই অৱস্থাত ইয়াৰ সোৱাদ আৰু গুণগত মান ভাল থাকে। এতিয়া আপোনালোকে দেখিবলৈ পাৰিছে মোৰ ভিডিঅ' স্ক্ৰীনত কিছুমান ভাতকেৰেলা ৰঙা হৈ আছে। ইয়াৰ মূল কাৰণ হৈছে ফলবোৰ সম্পূৰ্ণ পুৰঠ হৈ যোৱাৰ বাবে। সময়মতে যদি নচপায় নিচিঙে তেতিয়াহ'লে সেউজীয়া ফল লাহে লাহে হালধীয়া, কমলা আৰু পিছত ৰঙা হৈ পৰে। ৰঙা হোৱা ফলবোৰ সাধাৰণতে বীজ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। খোৱাৰ বাবে সেউজীয়া অৱস্থাতেই চপাটো অতি উত্তম। নিয়মিত পানী, জৈৱিক সাৰ আৰু লতাৰ যত্ন ল'লে ভাতকেৰেলাৰ পৰা ভাল উৎপাদন লাভ কৰিব পাৰি। ঘৰতে উৎপাদিত বিষমুক্ত পাচলি পৰিয়ালৰ স্বাস্থ্যৰ বাবে অতি উপযোগী। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।